আজি এজন ব্যক্তিয়ে আমাৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছিল, কিন্তু সেয়া বিদায় আমাৰ মাজৰ পৰা বিদায় লোৱা নহয়, তেওঁ মাত্ৰ কৰ্মস্থ জীৱনৰ পৰাহে বিদায় লৈছে। তেওঁ আমাৰ হৃদয়ৰ মাজত আজি এই বিদ্যালয়ত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, ছাৰ বাইদেউসকল, লগতে ইয়াত থকা মোৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয়, ইয়াত উপস্থিত মোৰ মৰমৰ দাদা বাইদেউ, ভণ্টি ভাইটি আৰু বন্ধু বান্ধৱীসকল। আজি আমি এটা দুখৰ খবৰ বুলিয়ে ক'ব লাগিব যে আমাৰ মৰমৰ চালমিয়া চাচা আজি আমাৰ মাজৰ পৰা যি অৱসৰ ল'ব। আচলতে মই ভাবোঁ যে এজন চাকৰিয়াল ব্যক্তিৰ বাবে ৰিটায়াৰ হোৱাটো এটা সফলতা, কাৰণ তেওঁ যেতিয়া প্ৰথমতে জইন কৰিছিল তেওঁৰ জীৱনৰতো একো লক্ষ্য নাই, এটা প্ৰতিষ্ঠানৰ ওপৰত গোটেই জীৱনৰ যি কাম কৰ্ম যি আধ্যাত্মিকতা গোটেইখিনি তাতে খুপি দিছিল। কিন্তু এতিয়া আজি তেওঁ এনেকুৱা হৈছে যে গোটেই বছৰটো কাম কৰিছে, মিনিমাম 40 বছৰ কাম কৰাৰ পাছত আজি এটা দিন আহি পৰিছে যে এইটো, গতিকে আমি এইটো ক'ব পাৰোঁ যে এজন চালমিয়া চাচা আজিৰ দিনটোত আহি এটা বিশেষ ধৰণে সফল হৈছেহি। কাৰণ ৰিটায়াৰমেণ্ট লোৱাটো ইমান এটা সহজ কথাও নহয়, বহু লোকে বিভিন্ন ধৰণৰ দৈহিক বেমাৰ আজাৰৰ ফলত ল'বও নাপায়। ৰাতিপুৱা আহোঁ যেতিয়া বিদ্যালয়খন কিমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তাৰ আঁৰত থকা মানুহজনে হৈছে আমাৰ মৰমৰ চালমিয়া চাচা। ৰাতিপুৱা আমাৰ পৰীক্ষাৰ হলত সময়ত পৰীক্ষাৰ কাগজ দুখন আমাৰ হাতত লিখিবলৈ দিয়া মানুহজনৰ আঁৰত থকা মানুহজনেই হৈছে চালমিয়া চাচা। গতিকে আমি তেওঁৰ কথা কৈও আমি শেষ কৰিব নোৱাৰিম। এতেকে আমি ক'ব পাৰোঁ যে আমাৰ বিদ্যালয় যিমান ভালেই নাথাকক, আমাৰ বিদ্যালয় বহুতো আমি সুনাম পাইছোঁ পৰিষ্কাৰ হৈ থকাৰ ক্ষেত্ৰত, তাৰ আঁৰত থকা মানুহজন চালমিয়া চাচা। গতিকে তেওঁৰ কথা আমি কৈও শেষ কৰিব নোৱাৰোঁ। 40টা বছৰে ইমান মানুহৰ যে মন মুহি পেলাইছে। মই নিজে এতিয়া 4টা বছৰ হ'লি তেওঁৰ ঘৰটো, তেওঁৰ যিটো দমকলটো তাতেই পানী খাওঁগৈ। বেলেগ ঠিকি নহওক, কিবা এটা ভাল লাগি যায়। আকৌ কেতিয়াবা কিবা এটা ভাল লাগি যায়, তেওঁ ঘৰত সোমাই যাওঁ ঘৰচকে, একো নুসুধোঁ, তেওঁ একো নকয়, ঘৰৰ এজন ফেমিলি নিচিনাকে। তেখেতৰ লগত আমি পিকনিকো গৈছোঁ, খুব ভাল লাগিছে। গতিকে আমি ভাবোঁ যে চালমিয়া চাচা আজি আমাৰ মাজৰ পৰা যি অৱসৰ লোৱা নাই, আমাৰ মাজৰ পৰা আজি তেওঁ সফলেই হৈছে। গোটেই 40টা বছৰ কাম কৰি আজি তেওঁ আমাৰ মাজত সফল হৈ এজন যি কৰ্মনিষ্ঠাবান ব্যক্তি হিচাপে প্ৰতিষ্ঠা হৈছে, নিজকে নিজে প্ৰতিষ্ঠা কৰিছে। গতিকে মই আৰু বেছি নকওঁ, গতিকে আমি ভাবিছোঁ যে চালমিয়া চাচাৰ আগন্তুক দিনবোৰ আৰু সুখৰ হওক, সমৃদ্ধিৰে ভৰি পৰক। বেছি নকয় মই মোৰ বক্তৃতা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি পঢ়ি থাকোঁতে কোনো এজন ছাত্ৰ যদি লাইব্ৰেৰীত যাব লগা হৈছে, সি মৰিল, সি ভাবিছে মই আৰু বাচা নাই, কোনো পধ্যেই তাক লাইব্ৰেৰীত নিব নোৱাৰে, ইমান ভয় কৰে। খান ছাৰ, কবিৰ ছাৰ, ছাত্তাৰ ছাৰ, ইছমাইল ছাৰ, আমাৰ শামছুদ্দিন ছাৰ, কোনো নহয়, শিক্ষকখিনি জেগাত থিয় হ'লে এটা মডেল, শিক্ষকৰ মডেল চকুৰে দেখিলে দেখা যায় যে তেওঁলোক শিক্ষক। আৰু সেই সময়ত তেওঁলোকে যিমান ধুনীয়াকৈ পঢ়াইছে, ছাত্ৰ ছাত্ৰী ইমান ধুনীয়াকৈ ওলাই গৈছে। তেওঁলোকে এখন শিক্ষাই দিয়া নাই, চৰিত্ৰ গঠন কৰিছে। আমি যি পাইছোঁ তেওঁলোকৰ পৰা পাইছোঁ। গতিকে আজি আমি ছাৰক দেখা পাই বহুত আনন্দিত হৈছোঁ, বহুত দিন দেখা নাই। খান ছাৰক কেতিয়াবা পাওঁ, দেখিলেতো বহুত ভাল লাগে, শ্ৰদ্ধা আহে। যিয়ে নহওক, মই এইখন স্কুলতে পঢ়িছোঁ। মই যিদিনাখন মানে এই স্কুলত পৰা মই মেট্ৰিক দিয়াৰ কিছুদিন আগত খান ছাৰে মোক লাইব্ৰেৰীত মাতি আনি পেলাই কেইটামান কথা কৈছিলে, মই আজিও পাহৰিব পৰা নাই। সেইদিনাখনে ছাৰে কৈছিলে, মই তেতিয়ালৈকে নাজানো যে এইখন স্কুল মোৰ দেউতাকেই গঢ়িছিলে। আৰু এনেকৈ গঢ়া নাই, মূৰত ধানৰ বস্তা মানুহৰ ঘৰৰ পৰা ধান উঠাই আনি পেলাই জমা কৰিছে, সেয়া দি শিক্ষকৰ দৰমহা দিছে, ইমান কষ্ট কৰিছে। গতিকে সেই সময়ৰ শিক্ষকখিনিয়ে কেতিয়াও মোৰ দেউতাক পাহৰিব পৰা নাছিলে, কিন্তু বস্তুটো লুপ্ত হৈ আছিল। এইবাৰ হবিবুৰ ৰহমান ছিদ্দিকীয়ে এই বস্তুটো বহুত খুচি কাচি উলিয়াই আনিছে। যিয়ে নহওক, মই তাৰ কাৰণে গৌৰৱান্বিত। গতিকে মই যোৱা 28 তাৰিখ, ফেব্ৰুৱাৰী 28 তাৰিখে মই অৱসৰ লৈছোঁ। প্ৰায় দীৰ্ঘ 14 বছৰ মই প্ৰধান শিক্ষকতা কৰিছোঁ। এই 14 বছৰ কালত মই যিখিনি কৰিছোঁ, যিখিনি দিব পাৰিছোঁ, সেই সকলো দিব পৰা নাই যদিও মোৰ
মোৰ স্পৃহা এতিয়াও আছে মই এতিয়া মানে আজি যেতিয়া গম পালোঁ কবিবোৰে ক'লে ময়ো যাম চানমিয়া আমি শৈশৱত একেলগে চলিছিলোঁ গতিকে তাৰ প্ৰতি আমাৰো এটা ভাল ভাৱ আছে গতিকে মই 1 মিনিটতে 2 মিনিট যদি কৈছে 1 মিনিটৰ ভিতৰতে শেষ কৰিব চেষ্টা কৰিম মাননীয় আজি সভাৰ সভাপতি তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয় পূজনীয় এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কবি ছাৰ মানিপুৰ MV স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছাইদুৰ ৰহমান ডাঙৰীয়া সন্মানীয় বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ আজি সম্বোধন কৰোঁ তেখেতক চামিয়া চাচা আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু লগতে আমাৰ ৰান্ধনীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই সভাখনৰ উদ্দেশ্য সকলোৱে গম পাইছে আৰু মই বহলকৈ ক'ব নিবিচাৰোঁ তেখেতৰ বিষয়ে মই তেখেতক পাইছোঁ মই 18 বছৰ প্ৰায় হৈছে তেখেত এই বিদ্যালয়ত যোগদান কৰিছিলে 17 ডিচেম্বৰ 1987 চনত গতিকে আজিলৈ তেখেতৰ যদি চোৱা যায় দিন প্ৰায় 37 বছৰ চোৱা আৰু তেখেতৰ জন্মৰ তাৰিখ যিটো আমাৰ ৰেকৰ্ড মতে হ'ল 30/6/1965 চন যিহেতু এইটো আমাৰ ছাৰ্ভিচ ৰুল সকলোৱে তেনেকৈ জন্ম হ'লে মৃত্যু হয় গতিকে আমি চাকৰি কৰিলেও এটা চৰকাৰী যিটো ৰুল আছে ছাৰ্ভিচ ৰুল মতে 60 বছৰ বয়সত আমি অৱসৰ ল'বই লাগিব গতিকে আজিৰ দিনটো সেইটোৱে আমি বেলেগ একো নাই তেখেতক আমি কেৱল কৰ্মকাল তেখেতৰ কৰ্মজীৱনৰ পৰাহে আমি আজি বিদায় দিব বিচাৰিছোঁ আমাৰ মন মগজু বা হৃদয়ৰ মাজত তেখেত সদায় থাকিব তেখেতৰ যিহেতু 30/6/1965 চনত জন্ম গতিকে সেইমতে তেখেতৰ 29 তাৰিখ অৰ্থাৎ কাইলৈ তেখেতৰ অৱসৰৰ দিন গতিকে তাৰ সেই অৱসৰৰ যিটো আমি বিদায় অনুষ্ঠান যিটো আনুষ্ঠানিকভাৱে বিদায় অনুষ্ঠানটো আজি আমি আগতীয়াকৈ সেইকাৰণে পাতিছোঁ মোৰ তেখেতৰ লগত বিশেষ ক'বলগীয়া এইটোৱে তেখেতক মই 18 বছৰ পাইছোঁ আৰু তেখেতক মই কৈছোঁ চাচা বুলি সদায় সম্বোধন কৰিছোঁ অহা পৰাই তেখেতৰ পৰা যিখিনি মৰম চেনেহ পাইছোঁ সঁচাই মই বহুত আপ্লুত হৈছোঁ তেখেতক তেখেতৰ লগত মই যিখিনি সময় অতিবাহিত কৰিছোঁ এটা পৰিয়ালৰ সদস্য হিচাপে ভাবি আছোঁ তেখেতে সদায় মোক সহায় সহযোগিতা আগবঢ়াইছে যিকোনো কথাতে তেখেতে আহি আগত সদায় আহি পৰে তেখেতৰ এই যিটো মোৰ প্ৰতি যিটো মৰম মোৰ বুলিয়ে নহয় সকলো প্ৰতি তেখেতৰ যিটো মৰম সঁচাকৈ আমি আদৰিছোঁ গতিকে আজি এই বিদায়খনত তেখেতক আমি বিদায় বুলি বাৰম্বাৰ কৈ আছোঁ বিদায় নহয় তেখেতক আমি কেৱল চাকৰি কৰ্মকালৰ কৰ্ম জীৱনৰ পৰাহে আমি যোগদান কৰিছিলে এপইণ্টমেণ্টৰ ডেটটো আছিলে যদি বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া কিন্তু 1988 চনত মই যেতিয়া ক্লাছ 9ত পঢ়োঁ তেতিয়া তেখেতে এই যোগদান কৰিছিলে আৰু আমাৰ মাজত এজন শিক্ষক তেতিয়া যোগদান কৰিছিলে আব্দুল ওহাব বুলি তেখেত ছাবজেক্ট টিচাৰ হৈ নাহৰীঘাট হায়াৰ ছেকেণ্ডেৰী BSc আছিলে তাৰপিছত MSc আছিলে 1988 চনত তেখেতে যোগদান কৰি আজি 2025লৈকে সুদীৰ্ঘ প্ৰায় 38 বছৰ হিচাপ কৰিলে 37 বছৰ 10 মাহ 13 দিন এনেকৈ কিবা এটা হয় তো যিয়ে নহওক ইমান দিন চাকৰি কৰি আমাক যি সেৱা আগবঢ়াই দিছে তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ কৰ্মজীৱন আমাৰ মাজত সদায় থাকিব এই বিদ্যালয়ত থাকিব যেনেকৈ আমি পূৰ্বৰ যিসকল আছিলে তেখেতসকলক আমি স্মৰণ কৰোঁ বিভিন্ন সভাই সমিতিয়ে তেখেতক আমি স্মৰণ কৰি থাকিম মই আৰু দীঘলীয়া কৰিব বিচৰা নাই মাত্ৰ এটাই আশা কৰিম ওপৰৱালাৰ ওচৰত ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত যে তেখেতক সুস্বাস্থ্য দিয়ক আৰু দীৰ্ঘায়ু কৰক তাৰে কামনা কৰিছোঁ আৰু তেখেতক আনুষ্ঠানিকভাৱে যদিও 30 তাৰিখ কাইলৈ অৱসৰ ল'ব 29 তাৰিখে 30 তাৰিখে তেখেতৰ 30 তাৰিখৰ পিছত কৰ্মত যোগদান নকৰে আজি আনুষ্ঠানিকভাৱে বিদ্যালয় শিক্ষক গোটৰ হৈ ছাত্ৰ ছাত্ৰীৰ হৈ বিদ্যালয় পৰিচালনা সমিতিৰ হৈ তেখেতক সগৌৰৱে আমি বিদায় দিব বিচাৰিছোঁ কাৰণ সগৌৰৱে এইটো কাৰণেই কৈছোঁ আমাৰ এজন ছাত্ৰ ভাস্কৰ নাথে সুন্দৰভাৱে উপস্থাপন কৰিছে এজন শিক্ষক আমাৰ
গগৈয়ে সুন্দৰভাৱে উপস্থাপন কৰিছে তেখেতক আমি বিদায় দিয়া নাই তেখেতক গৌৰৱেৰে আমি আজি স্মৰণ কৰিছোঁ কাৰণ তেখেতে ইমান দিন ইয়াত কাম কৰিব পাৰিছে সেইখিনিয়ে মই কওঁ আৰু তেখেতৰ আমি কেতিয়াবা টান কথা কৈছোঁ প্ৰধান শিক্ষকে কোৱাৰ নিচিনা মিটিঙতে হওক বা অন্যান্যতে হওক যদিও টান কথা কৈছোঁ সন্মুখত কৈছোঁ অন্তৰত ৰাখি কোৱা নাই আৰু বাহিৰত কোনোদিন কোৱা নাই গতিকে আমি যদি কিবা ভুল কৰিছোঁ SMPCৰ হৈ সকলো SMPCৰ সদস্যাৰ হৈ মই তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থী আমাক যাতে ক্ষমা কৰি দিয়ে আৰু তেখেতক আমি আজি এই দিনটোত বিদায় দি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সভাপতিৰ মন্তব্য ইয়াতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী বিদায়ী অতিৰিক্ত চাংমা ডাঙৰীয়াক সম্বৰ্ধনা জনোৱা হ'ব আৰু এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে ইউনুছ আহমেদক মই অনুৰোধ জনাইছোঁ সমিতিৰ সভাপতি মহোদয়ে ধন্যবাদ Thank you.